বন্ধুসকল আজি আমি ই ডিষ্ট্ৰিক্টৰ পৰা চাৰ্টিফিকেট ডাউনলোড কৰিম। যদি এৰৰ প্ৰব্লেম আহে, এনকাউণ্টাৰ বুলি এৰৰ বুলি যদি প্ৰব্লেম আহে বা 404 বুলি এৰৰ বুলি প্ৰব্লেম আহে, তেনেহ'লে এইটো চাৰ্টিফিকেট কেনেকৈ আমি ডাউনলোড কৰিব পাৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি কেনেকৈ ভিডিঅ'টো ডাউনলোড কৰিব পাৰিম। চ' এইটো ভিডিঅ' আপোনালোকৰ কাৰণে আজি। চ' ব্লগ আজি আমি আৰম্ভ কৰোঁ। প্ৰথমত আপোনালোকক গুগলত আহিব লাগিব। গুগলত আহি কিনে আপোনালোকে চাৰ্চ বাৰত গৈ কিনে চাৰ্চ কৰিব। চ' আমি আজি আমাৰ ইউটিউব চেনেলত এজন বন্ধুৱে কমেণ্ট কৰিছে যে তাৰ কিবা এটা প্ৰব্লেম হৈছে, তাৰ কি কয় চাৰ্টিফিকেটটো ডাউনলোড হোৱা নাই। চ' আমি আজি প্ৰথমত আকৌ চেনেলটোৰ ডেছবৰ্ডত আহোঁ। তাৰপিছত আমি কমেণ্টছত আহিম। কমেণ্টছত আহি কোনটো বন্ধু আমাৰ কমেণ্ট কৰিছে আমি কমেণ্টছত যাম। কমেণ্টছত অহাৰ পিছত এতিয়া আমি চাব পাৰিম যে কৌশিক দত্ত নামৰ এজন কমেণ্ট কৰিছে যে দাদা ভিডিঅ'টো ডাউনলোড কৰি ভিডিঅ'টোৰ পৰা মই চাইছোঁ দাদা NCL চাৰ্টিফিকেট এখন ডাউনলোড কৰিব লাগে। চ' আমি NCL চাৰ্টিফিকেট এতিয়া ডাউনলোড কৰিম। চ' এনেকুৱাকৈ আপোনালোকে মই এইটো দাদাক এইটো ইমেইল আইডিটো চেণ্ড কৰিছোঁ। ইমেইল আইডিত ইহঁতে NCLৰ কি কয় এপ্লিকেশ্যন নাম্বাৰটো দিব আৰু তাৰে মতে আমি আজি NCL ডাউনলোড কৰিম। কেনেকৈ কৰিব লাগে গোটেইবিলাক প্ৰচেছটো আমি দেখুৱাই দিম। চ' এতিয়া আমি জিমেইল খুলি আছোঁ। জিমেইলত খোলাৰ লগে লগে এতিয়া আমি দাদাৰ ইমেইলটো চাব পাৰিম। চাইছে এপ্লিকেশ্যন নাম্বাৰটো দিছে। এপ্লিকেশ্যন নাম্বাৰটো আমি এতিয়া কপি কৰিম। কপি কৰি লোৱাৰ পিছত এতিয়া আমি ডাউনলোড কৰিব বিচাৰিম। চ' কেনেকৈ ডাউনলোড কৰিব লাগে এইটো আমি আজি লাইভ প্ৰচেছটো চাই আছোঁ। আপোনালোকে যদি ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই থাকিব, তেনেহ'লে আপোনালোকে অলপ ভালকৈ বুজি পাব। চ' প্ৰথমত আমি ছাৰ্ভাৰত আহিলোঁ। এইটো ৱেবছাইটত অহাৰ পিছত যদি এনেকুৱা প্ৰব্লেম হয় তেনেহ'লে আপোনালোকে এডভান্সত গৈ কিনে আপোনালোকে প্ৰচিড টু অনলাইন ডিষ্ট্ৰিক্ট এনেকুৱাকৈ এটা অপশ্যন আহিব, ক্লিক কৰি দিব। চ' আমি আজি চাইন ইন কৰিম। এতিয়া চাইন ইন কৰিলোঁ। যদি আপোনালোকৰ ইউজাৰ আইডিটো বনোৱা নাই তেনেহ'লে ইউজাৰ আইডিটো বনাই ল'ব। আৰু কেনেকৈ বনাব লাগে এইটো ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যনত লিংক আছে। আপোনালোকে যাই কিনে আপোনালোকে ভিডিঅ'টো চাই কিনে আপোনালোকে ইউজাৰ আইডিটো বনাই ল'ব পাৰে। চ' আমি এতিয়া এণ্টাৰ একনলেজমেণ্ট নাম্বাৰটো দিলোঁ। একনলেজমেণ্ট নাম্বাৰটো দিয়াৰ লগে লগে চাইছে এইটো এপ্ৰুভ হৈছে, কিন্তু আমি এতিয়া ডাউনলোড কৰিম। কেনেকৈ এইটো ডাউনলোড কৰিব লাগে এইটো আমি দেখুৱাই দি আছোঁ। চ' ডাউনলোড ক্লিক কৰি চাই দিছে আপোনালোকে এন এৰৰ ৱাজ এনকাউণ্টাৰ্ড এনেকা বুলি এটা মেছেজ আহি আছে। চ' আমি এতিয়া প্ৰথমত আগত ই ডিষ্ট্ৰিক্ট প্ৰজেক্টত যাম। এতিয়া আমি ই ডিষ্ট্ৰিক্ট প্ৰজেক্টত যাই আছোঁ। প্ৰথম পেজটো আমি খোল খাম। এতিয়া প্ৰথম পেজটো খোল খোৱাৰ লগে লগে এতিয়া আমি এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে পেষ্ট কৰিম। ষ্টাৰ্টাছত ক্লিক কৰিম। এতিয়া চাইছে এপ্ৰুভ বুলি চাইছে, কিন্তু ৰিচিভ ডেটটো চাইছে 11/7/2023 11/7/2023 11 তাৰিখত এপ্ৰুভ হৈছিলে 2023। চ' এতিয়া আমি 11 এতিয়া 07 দিলোঁ জুলাই। এতিয়া আমি 2023 এতিয়া মাইনাছৰ নিচিনা এটা দাগ হ'ব, এইটো দি দিব 001 দিব। এতিয়া আৰু এটা দিম। এতিয়া আমি 02 আগত দিম। দিয়াৰ লগে লগে ইয়াত আছে ফাইল নট ফাউণ্ড, কিন্তু এটা নাম্বাৰ দিয়া আছে। এই নাম্বাৰটো আমি কপি কৰিম। কপি কৰাৰ লগে লগে এতিয়া ই ডিষ্ট্ৰিক্ট প্ৰজেক্টত আমি আকৌ যাম। এতিয়া আমি এইটো পেষ্ট কৰি দিম। এতিয়া আমি ছাবমিট কৰিম। এনেকুৱাকৈ আমি চাৰ্টিফিকেট নাম্বাৰটো বনালোঁ। আপোনালোকেও এনেকুৱাকৈ চাৰ্টিফিকেট নম্বৰটো বনাই ল'ব। এতিয়া আমি PDFত ক্লিক কৰিম। PDFত ক্লিক কৰাৰ লগে লগে এইটো চাইছে PDFটো খোল খাই যাব। এনেকুৱাকৈ PDFটো খোল খাব। এতিয়া আপোনালোকে ডাউনলোড কৰিব পাৰে বা ছেভ কৰিব পাৰে। যদি কিবা প্ৰব্লেম হৈ আছে তেনেহ'লে আপোনালোকে জনাব। যদি বুজিব পৰা নাই তেনেহ'লে ভালকৈ জনাব, মই আকৌ ভালকৈ বুজুৱাই দিম। এনেকুৱাকৈ আপোনালোকে চাৰ্টিফিকেটটো ডাউনলোড কৰি ল'ব। আৰু বেলেগ যদি কোনো আপোনালোকে এৰৰ প্ৰব্লেম পাই আছে তেনেহ'লে কমেণ্টত কমেণ্ট কৰিব। মই যি পাৰোঁ মোৰ পৰা হেল্প কৰিম। আপোনালোকৰ কাৰণে মই আছোঁ আৰু থাকিম। আৰু শেষলৈকে এটা কথা, যদি এইটো ভিডিঅ' চাই যদি আপোনালোকৰ কিবা ইম্প্ৰুভ হৈ আছে তেনেহ'লে আপোনালোকে লাইক এণ্ড শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা কথা, যদি আপোনালোকে ইউজাৰ আইডিটো বনোৱা নাই তেনেহ'লে ইউজাৰ আইডিটো বনাই ল'ব। ই ডিষ্ট্ৰিক্ট M10ত ক্লিক কৰিব। ই ডিষ্ট্ৰিক্ট M10ত ক্লিক কৰাৰ লগে লগে আপোনালোকে তাতে গৈ কিনে ৰেজিষ্ট্ৰেশ্যন কৰিব। আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে ইউজাৰ আইডিটো বনাই ল'ব। ইউজাৰ আইডিটো বনোৱাৰ পিছত তেনেহ'লে আপোনালোকে ই ডিষ্ট্ৰিক্টৰ বহুতকেইটা কাম কৰিব পাৰিব আৰু ডাউনলোড কৰিব পাৰিব। এনেকুৱাকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। থেংক